মই বৰ্তমান উপস্থিত গেনহাৰীত পথাৰৰ পৰিৱেশ দেখুৱাই আছোঁ। পথাৰত এতিয়া বন্যহস্তী মুক্ত বিচৰণৰ যেন সংকিত কৰি উঠিছিলে সৰ্বসাধাৰণক। কিদৰে এডৰা মাটিত হাতীয়ে এতিয়া বৰ্তমান তহিলং কৰিছে খাই যোৱাৰ বাবে কেঁচাতে ইয়াৰ ৰাইজে ধান কাটিবলগীয়া হৈছে। মোক সঠিকভাৱে দেখুৱাই আছে। এনেভাবে দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছোঁ বন্যহস্তীৰ মুক্ত বিচৰণ। কিছু সময় আগলৈকে ইয়াত প্ৰায় 7টাকৈ হাতীয়ে বিচৰণ কৰি আছিল, কিন্তু 7টা হাতীৰ ভিতৰত 6টা হাতী বৰ্তমান পৰ্যন্ত এই যিখন হাবি আছে, যিখন হাবিত দেখা যায় সেই হাবিখনলৈ গুচি গৈছে। চামগুৰিতে বিভিন্ন বনত গেন্ধালী, কেঁকুৰাচুক, শিঙীয়া, মাজুৱাতি আদি বিভিন্ন অঞ্চলত এতিয়া হাতীৰ উপদ্ৰৱ। আৰু সন্ধিয়া হ'লে এই স্থানৰ পৰাই গোটেই হাতীসমূহ বিভিন্ন স্থানত ওলাই যায়। এই স্থানৰ পৰাই গেন্ধালী গাঁৱৰ যিখন ৰিজাৰ্ভ, সেই ৰিজাৰ্ভখনত বিগত বহুদিন ধৰি ইয়াতে হাতীকেইটা বাসস্থান হৈ পৰিছে। ইয়াত স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে বিয়াক দিলে হ'ল, মই কৈছোঁ ন, কৈ দে। গেন্ধালী আদৰ্শ গাঁও হয় এখন। এতিয়া আপুনি দেখিছে আজি কিমান দিন হৈ গ'ল হাতী আপোনাৰ ইয়াত। আপোনাৰ এই ধান খেতিটো আপোনালোকে দেখিছে ৰাইজে কৰে, যি আপোনাৰ কৰিবলৈতো বাদেই দিলে। যিখিনিয়ে কৰে আশাত কিবা এটা পাম বুলি, কিন্তু তেওঁলোকেও একো নাপায়। সেইকাৰণে আপোনাৰ মানুহবিলাকে খেতি কৰিবলৈ বাদেই দিছে। আপোনাৰ ফৰেষ্ট বিভাগ আপোনাৰ কঁঠালগুৰিৰ পৰা আপোনাৰ আহিলে, ইয়াত আহে ধৰি লওক 11টা ৰাতি 10টা বজাত আহিব। তেওঁলোকে ৰাস্তাই ৰাস্তাই যাব নিশা। এতিয়া ধৰি লওক আপোনালোকে দিনতে দেখিছে এই হাতীয়ে খায়ে আছে ৰাস্তা কিনাৰত। এতিয়া তেওঁলোকে ধৰি লওক আপোনাৰ গেন্ধালীখনত বাসস্থান হৈ পৰিছে নেকি? হয়, ধৰিব এতিয়া ধৰি লওক আজি আদৰ্শ গাঁৱেই হওক, গেন্ধালী হওক, গেন্ধালী পুৰণা গাঁও হওক, য'তেই নহওক আপোনাৰ হাতী থাকেই। গেন্ধালী ভকত গাঁৱত হওক, চবতে হাতী আপোনাৰ ধৰি লওক য'ত ইয়াত যদি 3জনা আছে তাত 4জনা তেনেকৈ হাতী আছেই। এতিয়া আপোনাৰ ধৰি লওক আজি 7-8 বছৰ এনেকৈ হাতী আছেই ইয়াতে। অভিযোগ কৰে যে বিভিন্ন স্থানত হাতী থকাৰ বাবে ধৰি লওক ফৰেষ্টৰ আমি জনাত এখন গাড়ীয়ে, আৰু ফৰেষ্টৰ বিষয়াসকলৰ তেওঁলোকৰ 3জনমান আহিব এখন গাড়ীয়ে। তেওঁলোকে আমি আগৰ পৰাই দেখি আছোঁ। হয়তো তেওঁলোক যদি ভকত গাঁৱত গৈছে তেনেহ'লে গেন্ধালী পিনে আহিবলৈ গাড়ী নাই। গেন্ধালীত যদি ঘৰ যদি এটেক কৰি আছে, তেওঁলোকে ভকত গাঁৱতো যদি একেটা টাইমতে তাতো যদি এটেক কৰিছে, 2 জেগালৈ যাব নোৱাৰে তেওঁলোক। যিকোনো এজেগালৈহে আহিব পাৰিব, কাৰণ তেওঁলোকে এখন গাড়ী লৈ পেলাই 3-4জন মানুহ আহে। সেইটো কৰিলে এতিয়া চাওক আপোনালোকে, তেওঁলোকে আপোনাৰ বোম আনিব, কাৰোবাক বোম দুপেকেট এপেকেট দিব বা নিদিয়াও নহয়, দিয়ে। কিন্তু দিয়াৰ ফলতোতো তেনেকৈ নহয় ন। আপোনাৰ আজি ধৰি লওক ইয়াত তেওঁলোকৰ ইয়াত কেম্প এটা হ'ব লাগে, কাৰণ ইয়াতে হাতীখিনি আহি আছে যেতিয়া। তেওঁলোকে উটমাৰি পাই আহি পেলাই ইয়াত আমাক প্ৰটেকশ্যন দিবহি সেইটো নহয়, কাৰণ ফোন কৰিলে আহিব সেইটোতো নহয়। তেওঁলোকৰ কেম্প এটা ইয়াত লাগে। ধৰি লওক আপোনাৰ গেন্ধালীত আপোনাৰ আদৰ্শ গাঁৱত ইয়াত ৰিজাৰ্ভ আছে, ইমান ধুনীয়া জেগা আছে, ইয়াত কেম্প এটা লাগে তেওঁলোকৰ, কাৰণ আমি হাতীৰ পৰা একো কৰিব নোৱাৰা হৈছোঁ। মই ইয়াকে ক'লোঁ। ইয়াতে এটা হাতী দেখিবলৈ পোৱা, যিটো হাতী বলিয়াৰ নিচিনা ঘূৰি ফুৰিছে, চিঞৰ বাখৰ কৰি ফুৰিছে ৰিজাৰ্ভৰ মাজত। ক'ত? এইফালে এটা বলিয়াৰ নিচিনা হৈ ঘূৰি ফুৰিছে। বাদবাৰীকেইটা এইফালে জংঘলৰ ফালে আছে, এইফালেও হালা চালা হৈ আছে। হালা চালা হৈ থকাৰ কাৰণে আমিও দৌৰিব কৰি আহিছোঁ আৰু। ইমান এটা নাজানো, তথাপিতো যি ক'বলগীয়া আছে কৈছোঁ আৰু। ইয়াত এতিয়া 7জনমান আছে, তাৰে 1জন এতিয়া ফাউলি কাটি আহিছে, 6জনমান এইফালে আছে। আজি 6-7 বছৰ হৈ গ'ল। অঁ, নহয় সেই তেনেকুৱাই মানুহ খেদি অহাও হয়, তাৰ লগতে ধান খাই তহিলং কৰিয়ে আছে, ৰাইজে দেখিয়ে আছে। তাৰ ভিতৰতে আচলতে তেওঁলোকৰ মানে যি খেতি আছিল, সেই খেতি বৰ্তমান তহিলং কৰি তুলিছে। কিন্তু প্ৰশ্ন এটা চৰকাৰলৈ, কাৰণ অসমৰ চৰকাৰে বিভিন্ন বিভাগত পদ উলিয়াইছে, বিভিন্ন সময়ত চাকৰিৰ বাবে দিছে, পুলিচত দিছে, কিন্তু বন কৰ্মীসকল কিয় কম? তেওঁলোকৰ কাৰণে পদ নুলিয়াই নেকি? বন কৰ্মী কম কাৰণে ইয়াত হাতীৰ কাৰণে বন কৰ্মী আহিবলৈ অসুবিধা হয় নেকি? 3-4জন বন কৰ্মীয়ে ইয়াত কেনেকৈ হাতীৰ জাকটো খেদি পঠিয়াব? তাক লৈ কিন্তু এটা প্ৰশ্ন হৈছে সচেতন মহলত।